নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি কিছুদিন পূৰ্বে SSUHৰ ফালৰ পৰা GNM নাৰ্ছিঙৰ এখন নটিচ আহিছিল। এই নটিচখনত 10 মে তাৰিখৰ পৰা GNM নাৰ্ছিঙৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব বুলি লিখা আছিল। তো GNM নাৰ্ছিঙৰ অনলাইন এপ্লাই লিংক এক্টিভ হৈ গ'ল। তো GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে SSUHৰ থ্ৰুদি অনলাইন এপ্লাই কৰিব লাগিব। তো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ডকুমেণ্ট এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' আছে। আপোনালোকে চেনেল পেজ বা প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব। তো ইয়াতে অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে SSUHS বুলি চাৰ্চ কৰিব লাগিব। তাৰপিছত ইয়াৰে প্ৰথম ৱেবছাইটটো www.ssuhs.in ত ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আগতে GNM নাৰ্ছিং BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই কৰিবৰ কাৰণে ইয়াতে লিংকবিলাক আহিছিলে, কিন্তু এইবাৰ এইটো চেঞ্জ হ'ল। তো ইয়াৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সাম ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াৰে প্ৰথম লিংকটো হৈছে এপ্লিকেশ্যন ফৰ্ম ফৰ BSc নাৰ্ছিং। তো BSc নাৰ্ছিঙৰ প্ৰথম লিংকটো, আৰু এইটো যিটো লিংক আছে 3 নম্বৰ লিংকটো, সেইটো হৈছে GNM নাৰ্ছিঙৰ। ইয়াতে লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ GNM নাৰ্ছিং এক্সামিনেশ্যন 2024। তো GNM নাৰ্ছিঙৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব আৰু BSc নাৰ্ছিঙৰ কাৰণে ওপৰত ক্লিক কৰিব লাগিব। তো এইটো ভিডিঅ'ত GNM নাৰ্ছিঙৰ ওপৰত কম, আৰু BSc নাৰ্ছিঙৰ ওপৰত অলৰেডি ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। তো GNM নাৰ্ছিঙৰ অনলাইন এপ্লাইটো 10 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ল আৰু লাষ্ট ডেট হৈছে 10 জুন তাৰিখ। তো 10 জুন তাৰিখে ইয়াৰ লাষ্ট ডেট, আৰু ইয়াৰে এন্ট্ৰেন্স এক্সামটো 14 জুলাই তাৰিখে আছে। তো এই লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো ইয়াতে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু GNM নাৰ্ছিং কোৰ্চ, ইয়াতে বোথ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজৰ GNM নাৰ্ছিঙৰ কাৰণে অনলাইন এপ্লাই লিংক হয়। তো 2024-25 ছিজনৰ কাৰণে ইয়াতে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে ইনফৰমেশ্যন ব্ৰাউজাৰখন ক্লিক কৰিলে আপোনালোকৰ ইনফৰমেশ্যনখিনি চাই ল'ব পাৰিব। তো ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। প্ৰথমতে আপোনালোকে এইটো ক্ৰম ব্ৰাউজাৰত অপেন কৰিব। তো ইয়াতে ভেলিড ইমেইল ID এটা দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ফটোৰ চাইজ দিয়া আছে। তো ফটোৰ চাইজ 35 KB কম হ'ব লাগিব, আৰু চিগনেচাৰটো 30 KB কম হ'ব লাগিব, আৰু এইটো JPEG বা JPG ফৰ্মত থাকিব লাগিব, আৰু ফটোৰ হাইট এণ্ড ৱেইটটো দিয়া আছে, সেইটো আপোনালোকক পিছত দেখাই দিম। তো আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ এটা এপ্লিকেশ্যন নম্বৰ দিব আৰু পাছৱৰ্ডটো মনত ৰাখিব লাগিব। আৰু ইয়াৰ কাৰণে ইয়াতে জেনেৰেলৰ কাৰণে 1500 টকা ফিজ কাটিব লাগিব, আৰু SC ST OBC EWSৰ কাৰণে 1200 টকা, আৰু OBCৰ NCL চাৰ্টিফিকেটখন প্ৰয়োজন আছে। যদি আপোনালোকৰ NCL চাৰ্টিফিকেটখন আছে তেনেহ'লে OBC NCL বুলি দিব, আৰু এতিয়ালৈকে যদি বনোৱা নাই তেনেহ'লে বনাবৰ কাৰণে সময় আছে, কাৰণ আপোনালোকে এপ্লাই কৰোঁতে ইয়াতে কোনো ধৰণৰ ডকুমেণ্ট আপলোড দিয়াৰ প্ৰয়োজন নাই। ইয়াৰে যেতিয়া আপোনালোকে কাউন্সেলিং হ'ব তেতিয়াই ডকুমেণ্টবিলাক লাগিব। তো যদি আপোনালোকৰ OBC NCLৰ কাৰণে বা EWSৰ কাৰণে ইলিজিবল হয় তেনেহ'লে ইয়াতে দি দিব। আৰু ইয়াৰে পে'মেণ্ট কৰাৰ পিছত 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত ছাকচেছফুল হ'ব। আৰু আপোনালোকৰ কিবা কাৰণত কিবা টেকনিকেল হেল্প লাগিলে আপোনালোকে এইটো নম্বৰত কল কৰি ল'ব পাৰে। তো নাম্বাৰটো এবাৰ ৰিড কৰি দিছোঁ, 7977259728, মনডে টু ছেটাৰডে 10টাৰ পৰা 6টালৈকে। তো আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। তো ভিডিঅ'টো আগলৈ আগবঢ়াৰ আগতে যিসকল কেণ্ডিডেটে GNM নাৰ্ছিঙৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে সেইসকলে আমাৰ এই বুকখন ল'ব পাৰে। এই বুকখনত 1500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। আপোনালোকে ইয়াতে জেনেৰেল ছায়েন্স, জেনেৰেল মেথছ, ইংলিছৰ MCQ টাইপৰ কুৱেশ্যন এনচাৰ পাব, লগতে লাষ্ট ইয়াৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাব, আৰু ইয়াৰ লগতে আপোনালোকে হোৱাটছএপৰ ছাপৰ্ট পাব আৰু মক টেষ্ট কিছুমান পাই থাকিব। তো এই বুকটো ল'বৰ কাৰণে ডিছপ্লেত দিয়া হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰিলে হ'ল। এইটো PDF ফৰ্মেটত আহিছে, ইয়াৰে প্ৰাইচ 129। তো এইটো কিতাপ হিচাপে নাই, আপোনালোকে PDF ফৰ্মেটত পাব। ডিছপ্লেত দিয়া হোৱাটছএপ নম্বৰটোত GNM নাৰ্ছিঙৰ বুক লাগে বুলি কণ্টেক্ট কৰিলে হ'ল। তাৰপিছত আপোনালোকক ডিটেইলছখিনি দিয়া হ'ব আৰু স্কেনাৰখন দিয়া হ'ব। স্কেনাৰত পে'মেণ্ট কৰি
কৈ দিয়াৰ পিছত বা স্ক্ৰীনশ্বট দিয়াৰ পিছত আপোনালোকক PDF কেইটা প্ৰভাইড কৰি দিয়া হ'ব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। ইয়াতে চ'ৰ্চ অপশ্যন লিখা আছে, কোৰ্চ অপশ্যন। তো প্ৰথমতে ইয়াতে GNMটো চ'ৰ্চ হৈ থাকিব। তো যদি আপোনালোকৰ ANM বা LHB আছে তেনেহ'লে S দিব, নহ'লে no দিব। নেক্সট ইয়াতে আপোনালোকৰ কেণ্ডিডেট নেম, ফাদাৰ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ, তাৰপিছত ডেট অফ বাৰ্থ, ইয়াতে এজটো অট'মেটিকেলি ফিল হৈ যাব। তো ইয়াতে মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, কিন্তু মেল কেণ্ডিডেটে গভৰ্ণমেণ্টত চিট নাই। তো মেল কেণ্ডিডেটে প্ৰাইভেটতে চিট বা এডমিশ্যন ল'ব পাৰিব। আৰু ইয়াতে মেলৰ কাৰণে ওপৰৰ অপশ্যনটো আৰু ফিমেলৰ কাৰণে এইটো অপশ্যনত ক্লিক কৰিব লাগিব। তো চিলেক্ট কৰোঁতে ভুল নকৰিব। নেক্সট ইয়াৰে কেটেগৰী, আপোনালোক জেনেৰেল কেটেগৰীৰ পৰা হ'লে জেনেৰেল কেটেগৰী ক্লিক কৰিব। OBC NCLৰ পৰা হ'লে OBC ক্লিক কৰিব। SC ST যি কেটেগৰীৰ পৰা হয় সেইটো চিলেক্ট কৰিব। নেক্সট আপোনালোকৰ যদি TGL কেটেগৰীৰ পৰা হয় তেনেহ'লে ইয়াতে S কৰিব আৰু নহ'লে no কৰিব। TGL মানে টি গাৰ্ডেন লেবাৰ। নেক্সট ছেকেণ্ড পইণ্টটো ছেম, যদি XTGLৰ পৰা হয় S কৰিব, নহ'লে no কৰিব। আৰু যদি শ্বৰ্ট এৰিয়াৰ পৰা হয় তেনেহ'লে S কৰিব, নহ'লে no কৰিব। আৰু তাৰে পাছৰ পইণ্টটো হৈছে আৰু ফিজিকেলি হেণ্ডিকেপ। যদি আপোনালোকে ফিজিকেলি হেণ্ডিকেপ হয় S কৰিব আৰু নহ'লে no কৰিব। আৰু ইয়াৰ এইটো অপশ্যন S কৰিলে আপোনালোকে ফিজিকেল হেণ্ডিকেপৰ চাৰ্টিফিকেট দিব লাগিব। তো ইয়াতে নেশ্যনেলিটিটো অট'মেটিকেলি চিলেক্ট আছে ইণ্ডিয়ান বুলি। ৰিলিজিয়ন আপোনালোকে যি ৰিলিজিয়নৰ পৰা হয় সেইটো দিব, হিন্দুজিয়াম, ইছলাম, তো যি ৰিলিজিয়নৰ পৰাই দি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক, তো আপোনালোকৰ ফিজিকেলি কেনেকৈ চিনি পায় সেইটো দি দিব। মানে আপোনালোকৰ 1 ব্লেক মোল অন ফেচ দিব পাৰে, নহ'লে একো নহ'লে no NA বুলি দিব পাৰে। নেক্সট ইয়াতে হৈছে আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আপুনি অসমৰ স্থায়ী বাসিন্দা হয়নে সুধিছে। তো যদি আপুনি অসমৰ স্থায়ী বাসিন্দা হয় তেনেহ'লে S বুলি দিব, নহ'লে no দিব। ইয়াতে S দি দিব আৰু PRC খন লাগিব। নেক্সট লোকেল এড্ৰেছ, তো আপোনালোকৰ ইয়াতে ভিলেজ, তাৰপিছত পোষ্ট অফিচ, পিন নম্বৰ আৰু ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট বা পুলিচ ষ্টেচনখিনি লিখি দিব। নেক্সট আপোনালোকৰ চিটি, ইয়াতে চিটিটো দিব, তাৰপিছত পিন নম্বৰ দি দিব, ডিষ্ট্ৰিক্ট, ষ্টেট এইখিনি চিলেক্ট কৰাৰ পিছত ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ আৰু লোকেল এড্ৰেছ ছেম হ'লে আপোনালোকে ইয়াতে এছত ক্লিক কৰি দিব। নেক্সট ইয়াতে আপোনালোকৰ হোৱাটছআপ নম্বৰ, ইয়াতে আপোনালোকৰ যিটো এক্টিভ নম্বৰ আছে সেইটো নম্বৰটো দি দিব। নেক্সট আপোনালোকৰ ইমেইল এড্ৰেছ, তো আপোনালোকৰ ইয়াতে এটা ভেলিড ইমেইল এড্ৰেছ দি দিব। তাৰপিছত নেক্সট ইয়াৰে এক্সাম চেণ্টাৰ, তো ইয়াৰে এক্সাম চেণ্টাৰকেইটা হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ। এই 9টা ইয়াৰে এক্সাম চেণ্টাৰ আছে। কিন্তু BSc নাৰ্ছিঙৰ ক্ষেত্ৰত অসমৰ বাহিৰতো ইয়াৰে এক্সাম চেণ্টাৰ আছে, কিন্তু GNMত কেৱল অসমৰ কাৰণেই আছে। তো ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন সুধিছে। তো ইয়াতে আপোনালোকে 10+2 PCBৰ পৰা পাছ কৰিলে ইয়াতে PCBটো ক্লিক কৰিব। যদি আপোনালোকে আৰ্টছৰ পৰা হয় তেনেহ'লে আৰ্টছত ক্লিক কৰিব। আৰু যদি আপোনালোকৰ 10+2 ভকেশ্যনেল ANM আছে ইয়াতে ক্লিক কৰিব। আৰু যদি আপোনালোকৰ ৰেজিষ্টাৰ ANM কোৰ্চ কৰিছে তেনেহ'লে ইয়াতে ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিব। তো আপোনালোকে যদি ছায়েন্স ষ্ট্ৰীমৰ পৰা হয় তেনেহ'লে ইয়াতে ডাইৰেক্ট ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বুলি আহি যাব। কিন্তু যদি আৰ্টছ ষ্ট্ৰীমৰ হয় তেনেহ'লে ইয়াতে দিয়ে আপোনালোকৰ 2খন ছাবজেক্ট কম্পালচৰি। তো মেথামেটিক্স, বায়'টেকনলজি, ইকনমিক্স, পলিটিকেল ছায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, হোম ছায়েন্স, ছচিয়লজি, ফিজিঅ'লজি আৰু চাইক'লজি এইখন ছাবজেক্টত 2খন ছাবজেক্ট লাগিব। তো ইয়াতে মই আৰ্টছৰ কাৰণে চিলেক্ট কৰিলোঁ, কাৰণ ছায়েন্সৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, কিন্তু আৰ্টছৰ ক্ষেত্ৰত অলপমান এইটো জটিল আছে, সেইকাৰণে আৰ্টছৰ ক্ষেত্ৰত ক্লিক কৰিলোঁ। তো আৰ্টছৰ ক্ষেত্ৰত ক্লিক কৰাতে ইয়াতে ছাবজেক্ট কেইখন আহিছে। তো আপোনালোকে ইয়াতে প্ৰথম মেথামেটিক্স আহিছে, তাৰপিছত বায়'টেকনলজি, ইকনমিক্স, পলিটিকেল ছায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, হোম ছায়েন্স, ছচিয়লজি আৰু চাইক'লজি। আপোনালোকৰ ইয়াতে 2খন ছাবজেক্ট থাকিব লাগিব। তো প্ৰথমতে মই পলিটিকেল ছায়েন্স ক্লিক কৰিলোঁ। নেক্সট আপোনালোকৰ আৰু এখন ছাবজেক্ট চিলেক্ট কৰিব লাগিব। তো হিষ্টৰী বা ইকনমিক্স যি ছাবজেক্ট আছে আপোনালোকৰ ক্লিক কৰিব। আৰু থাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ ইংলিছ ছাবজেক্টটো চিলেক্ট কৰিব লাগিব। থাৰ্ড অপশ্যনটোত আপোনালোকৰ ইংলিছ ক'ৰ, ইংলিছ ইলেক্টিভ আৰু হেল্থ কেয়াৰ ছায়েন্স এইকেইটা ছাবজেক্ট আছে। তো ইয়াতে ইংলিছ ছাবজেক্টটোৱে বহুতৰ ইংলিছ ছাবজেক্টটোৱে হৈ যাব।
তো ইয়াতে টোটেল মাৰ্ক 100। তাৰপিছত ইয়াতে মাৰ্ক চিকৰটো আপোনালোকে যিমান মাৰ্ক পাইছে সেইটো দি দিব। আৰু ইয়াতে আপোনালোকৰ মাৰ্কছ অফ 10 তো পাৰ্চেন্টেজটো, তো ইয়াতে আপোনালোকৰ এগ্ৰিগেট পাৰ্চেন্টেজ এই তিনিটা মাৰ্ক যোগ কৰি কিনে 3 ৰে হৰণ কৰি যি পাৰ্চেন্ট হয় এইটো দি দিব। তো ইয়াতে হাই সেকেন্ডাৰী এক্সামিনেশ্যন ডিটেইলছখিনি দিব লাগিব। ডেট অফ পাছিং তো আপোনালোকৰ পাছিংটো দিব লাগিব, পাছিং ডেটটো। তাৰপিছত ইনষ্টিটিউটখনৰ নাম দিব লাগিব। নেক্সট আপোনালোকৰ বৰ্ডটো সেৱা বৰ্ড হ'লে সেৱা, আৰু AHSCC হ'লে AHSCC দি দিব। আৰু ইয়াতে মেট্ৰিক নহয় হাই সেকেন্ডাৰী ডিটেইলছখিনি দিব লাগিব। তো এইখিনি হোৱাৰ পিছত আপোনালোকৰ ফটো আৰু সিগনেচাৰ দিব লাগিব। ইয়াতে আৰু ফটোৰ সাইজ দিয়া আছে। ফটোৰ হাইটটো 250 পিক্সেলৰ পৰা 320 হ'ব লাগিব, আৰু ৱেটটো 150 পৰা 220, আৰু এনেকৈ সিগনেচাৰটো দিয়া আছে। তাৰপিছত আপোনালোকে ইয়াতে পাছৱৰ্ড আৰু ৰিপাছৱৰ্ড দিব লাগিব। তাৰপিছত সাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। তো আপোনালোকে এনেকৈ পাছৱৰ্ডবিলাক দিয়াৰ পিছত সাবমিট অপশ্যনত ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব, আৰ ইউ চিউৰ ইউ ৱান্ট টু সাবমিট দ্য ফৰ্ম। তো আপোনালোকে ফৰ্মখন ঠিক আছে নে নাই চাই ল'ব। যদি ঠিকে আছে অ'কে অপশ্যনত ক্লিক কৰিব। তো ইয়াতে প্ৰচেছিং হৈ আছে। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব, কাৰণ ইয়াতে এপ্লিকেশ্যন নামটো বা ইউজাৰ নেমটো প্ৰয়োজন হ'ব। তো এইটো কপি কৰি ল'ব পাৰে। তাৰপিছত প্লিজ লগ ইন এণ্ড মেক পে'মেণ্ট ক্লিক কৰিব। তাৰপিছত আপোনালোকে লগ ইন ফৰ্মত ক্লিক কৰিব লাগিব। তো লগ ইন ফৰ্মত ক্লিক কৰাৰ পিছত ইউজাৰ নেম বা এপ্লিকেশ্যন ফৰ্মত আপোনালোকে এপ্লিকেশ্যন নম্বৰটো বহাই দিব। তাৰপিছত পাছৱৰ্ডটো বহাই দিব, আৰু পাছৱৰ্ডটো পাহৰিলে ফৰগট পাছৱৰ্ডত ক্লিক কৰি ল'ব। তাৰপিছত এনেকৈ আহিব। তো তাৰপিছত ইয়াতে আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফৰ্ম নেম এইবিলাক আহিব, আৰু ইয়াতে পে'মেণ্ট ষ্টেটাছত বেংক কনফাৰ্মেশ্যন নট ৰিচিভ, তো পে'মেণ্ট কৰা নাই কাৰণে এনেকুৱা অপশ্যন আহিছে। তো ইয়াতে অনলাইন পে'মেণ্টত ক্লিক কৰিব লাগিব। তো এনেকৈ অনলাইন পে'মেণ্টত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। আৰু যদি আপোনালোকৰ অনলাইন পে'মেণ্ট কৰোঁতে ইয়াতে এৰৰ দেখায়, তেনেহ'লে আপোনালোকে লাষ্ট ভিডিঅ'টোত কৈ দিছোঁ কেনেকৈ পে'মেণ্ট কৰিব, সেইটো ভিডিঅ' চাই ল'ব। তাৰপিছত ইয়াতে আপোনালোকৰ ষ্টুডেণ্ট নেম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, ইমেইল ID, মোবাইল নম্বৰ, তাৰপিছত এপ্লিকেশ্যন নম্বৰটো, কোৰ্চটো, কেটেগৰী এইবিলাক চিলেক্ট কৰি কিনে পে অনলাইনত ক্লিক কৰিব। আৰু ইয়াতে আপোনালোকে ফিজটো চিলেক্ট কৰাৰ প্ৰয়োজন নাই, অট'মেটিকেলি চিলেক্ট হৈ যাব। তো কোৰ্চটো ইয়াতে GNM ক্লিক কৰিলে, জেনেৰেল ক্লিক কৰিলে 1500 টকা, আৰু OBC ক্লিক কৰিলে 1200 টকা। তো পে অনলাইনত ক্লিক কৰাৰ পিছত ইয়াতে মেক পে'মেণ্ট বুলি আহিব। তো আপোনালোকৰ বেংকৰ লিমিটটো চাই ল'ব, কাৰণ কেতিয়াবা কিছুমান বেংকৰ এটা লিমিট থাকে। তো আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। ইয়াৰে পে'মেণ্ট আপোনালোকে 15 মিনিটৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। তো ইয়াতে আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুদি পে'মেণ্ট কৰিব পাৰিব। তো আপোনালোকে ATM থ্ৰুদি পে'মেণ্ট কৰিব। ইয়াতে আপোনালোকে কাৰ্ড নম্বৰ, এক্সপায়াৰী মান্থ, ইয়াৰ, CVV নম্বৰ দি কিনে মেক পে'মেণ্টত ক্লিক কৰিব, আৰু ইয়াতে আপোনালোকৰ কিমান টকা পে'মেণ্ট কৰিব লাগিব আহি যাব। তাৰপিছত আপোনালোকৰ পে'মেণ্টটো হোৱাৰ পিছত আপোনালোকে ইয়াতে বেক মাৰি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে এইটো পেজত আহি গ'লে পে'মেণ্ট ৰিচিপ্টত আপোনালোকৰ ফোন নম্বৰটো দি দিব, যিটো ফোন নম্বৰ দিছিলে সেইটো দি দিব। তাৰপিছত ইয়াতে ভিউ প্ৰিভিয়াছ ৰিচিপ্ট ইয়াতে ক্লিক কৰিলে হ'ল। আৰু আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে পে'মেণ্ট কৰিব যাওঁতে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখা পাব, সেইটো আপোনালোকে ইয়াতে দিলে হ'ব। তো মই ছাজেষ্ট কৰোঁ আপোনালোকে ফোন নম্বৰটো দি কিনে ইয়াতে ৰিচিপ্টখন ডাউনলোড কৰি ল'ব। আৰু কেতিয়াবা ৰিচিপ্টখন আহোঁতে অলপমান টাইম লয়, 24 ঘণ্টাৰ পৰা 48 ঘণ্টা সময় লয়। তো ইয়াতে বহুতে ভয় খায়, তো ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত আপোনালোকৰ পে'মেণ্টটো ছাকচেছফুল দেখাব। তো আপোনালোকে পে'মেণ্টটো ছাকচেছফুল দেখাবৰ কাৰণে ইয়াতে পে'মেণ্ট ষ্টেটাছত ছাকচেছফুল দেখালেই আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। তো পে'মেণ্টটো ছাকচেছ হোৱাতে ইয়াতে 1 বা 2 দিনৰ সময় লয়। আৰু যদি কিবা কাৰণত 2 দিনৰ ভিতৰত ইয়াতে পে'মেণ্টটো ছাকচেছফুল নহয়, তেনেহ'লে টেকনিকেল হেল্পলাইন নম্বৰটোত কণ্টেক্ট কৰি আপোনালোকে এইটো ঠিক কৰি ল'ব পাৰিব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। আপোনালোক ষ্টেপ বাই ষ্টেপ কেনেকৈ অনলাইন এপ্লাই কৰিব সেইটো বুজাবলৈ চেষ্টা কৰিলোঁ।
তো আপোনালোকে ভুল নোহোৱাকৈ ষ্টেপ বাই ষ্টেপ ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। লগতে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব।